Dear student, আজি আমি chapter 2 exercise 2.2 start করি। তো ইয়াত কি আছে প্ৰথমতে question number 1 তলৰ জেগাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। তো কেইটামান জেগাত বহুপদ আছে ইয়াৰ শূন্যবোৰ প্ৰথমতে উলিয়াব লাগে। নাম্বাৰ 1 হ'ব x স্কয়াৰ - 2x - 8। তো ইয়াত মধ্যপদ ব্যৱহাৰ কৰিব লাগে। ইয়াত 8 ইয়াতো 1 আছে। তো আমি এটা সংখ্যা উলিয়াব লাগে যাৰ পূৰণফল 8 হ'ব লাগে আৰু বিয়োগফল 2 হ'ব লাগে। ইয়াত 2 তো সৰু আছে হয়। তো 4 × 2 আমি জানো যে 8 হয় আৰু 4 - 2 2। তো ইয়াত হ'ব x স্কয়াৰ - 4x + 2x - 8। x কমন ল'লে ইয়াৰ পৰা আৰু ইয়াৰ পৰা দুটা পদৰ পৰা x - 4 ইয়াতো x - 4 আছে, ইয়াতো হ'ব লাগিব আৰু এটা। তো আপুনি বিতৰণ বিধিমতে আহি যাব দুটা উৎপাদক। তো ইয়াত কি আছে মাইনাছ কমন ল'লে হৈ যাব ন -2 সৰি ইয়াততো মাইনাছ আহিব লাগে, তেতিয়াহ'লে ইয়াত প্লাছ হ'ব লাগে। 2 × x আৰু 2 4 × -4 × 8। তো দুইটা সমান আছে x - 4 x - 4। এটা হ'ব x + 2 উৎপাদক x + 2 আৰু এটা হ'ব x - 4 দুটা উৎপাদক আহি গ'ল। এটা যদি আমি আকৌ পূৰণ কৰোঁ, দুইটাতো পূৰণফল হৈ আছে, তাহলে x লৈ পেলাই ইয়াক পূৰণ কৰিব লাগিব আকৌ 2 লৈ পেলাই। তো সেইকাৰণে আমাৰ এই দুইটা সদায় সমান থাকিব লাগে। আচ্ছা, এতিয়া আমি শূন্য মানে কি, এই বহুপদটোৰ ভিতৰত যি চলক আছে এক্সৰ মান এনেকুৱা মান আনিব লাগে যাতে এই বহুপদটোৰ মানটো 0 হৈ যায়। এতিয়া এই বহুপদটোৰ মান 0 হ'বলৈ গ'লে কি লাগিব, এই উৎপাদক কেইটাৰ পূৰণফলটো 0 লাগিব। এই উৎপাদক কেইটাৰ পূৰণফল কেনেকৈ 0 হ'ব, ইয়াৰ ভিতৰত এটা 0 থাকিব লাগিব, এটাৰ মান 0 থাকিব লাগিব। তো x স্কয়াৰ - 2x - 8 মান 0 হ'ব যদিহে x + 2 = 0 বা x - 4 = 0। ইয়াৰ ভিতৰত যিকোনো এটা হ'ব লাগে, দুইটা হোৱাৰ প্ৰয়োজন নাই। তো x = ইয়াত হ'ব -2 বা x = 4। দুটা শূন্য আহি গ'ল। এতিয়া আমাৰ কৈছে শূন্যবোৰ আৰু সহগবোৰৰ মাজত সম্পৰ্ক স্থাপন কৰিব লাগে। অৰ্থাৎ শূন্য যিবিলাক আহিছে ইয়াৰ লগত এই বহুপদটোৰ যিবিলাক সহগ আছে সহগবোৰ মানে ইয়াত এইটো কি আছে x⁴ সহগ, 2 আছে x-ৰ সহগ, 2 নহয় সৰি -2 -8 আৰু ইয়াত 1 আছে x² সহগ। তো চাওঁ এইখিনিৰ লগত সম্পৰ্ক স্থাপন হয় নেকি। তো প্ৰথমতে শূন্যবোৰৰ যোগফল উলিয়াব লাগে। ইয়াতো সত্যাপন যদি সম্পৰ্কটো নহ'ব যোগফল লাগিব। শূন্যবোৰৰ সমষ্টি কি হ'ব, -2 + 4 2। এতিয়া আমি এই 2টো আমি এনেকৈ লিখি দিব পাৰিম নাই, -2/1 পাৰিম, কাৰণ ইয়াত মাইনাছ ইনটু মাইনাছ প্লাছ হৈ যাব আৰু তলত 1টো এনে ৰাখিব পাৰি আমি, কাৰণ 1ৰে ডিভাইড কৰিলে যিকোনো সংখ্যা সেই সংখ্যাটো আহিব। তো ইয়াত কি আছে -2টো কি আছে x-ৰ সহগ আৰু 1টো কি আছে x² সহগ। ঠিক আছে, শূন্যবোৰৰ পূৰণফল
গুণফল বা পূৰণফল একেই কথা -2 × 4 -8 -8ক আমি 8 পাই 1 লিখিব পাৰোঁ -8 আছে ধ্ৰুৱক পদ 1 টো আছে x স্কয়াৰ হওক ইয়াত কি হ'ব ধ্ৰুৱক পদ x স্কয়াৰ হওক ইয়াত তলত লিখি দিছোঁ যদি ইয়াত x নাথাকি পেলাই s বা y বা বেলেগ কোনো স্বৰূপ থাকিলে ইয়াত আমি y স্কয়াৰ লিখিব লগা হ'লহেঁতেন বা s স্কয়াৰ t স্কয়াৰ চলক হিচাপত লিখিব লাগিব নহ'লে ভুল হৈ যায় তো সত্যাপন হৈ গ'ল ধ্ৰুৱক পদ আপোনাৰ x স্কয়াৰ হওক এতিয়া আমি আৰু এটা বহুপদ লৈ ল'লোঁ ইয়াতে 2 3 এইকেইটা একেই ধৰণৰ আছে এতিয়া মই 4 টো লৈ আছোঁ ফ'ৰ ইউ স্কয়াৰ ইয়াতে চলকটো ইউ আছে তো ইয়াতো আমি একো কৰিব নালাগে কাৰণ ইয়াততো 3টা পদ নহয় দুটাই মাত্ৰ পদ দুটা পদৰ পৰা আমি কমন লৈ ল'লে হৈ গ'ল দুটা উৎপাদক আহি যাব উৎপাদক মানে আমি পূৰণফল হিচাপে প্ৰকাশ কৰিব লাগে দুটা বহুপদৰ পূৰণফল হিচাপে ইয়াক প্ৰকাশ কৰিব লাগে তো ইয়াত পূৰণফলটো পাই যাওঁ কাৰণ ইয়াত 4 ইউ কমন আছে তো ইয়াত থাকিব ইউ প্লাছ 2 মানে 4u into u 4u স্কয়ার 4u into 2 কিমান হ'ব 8u দুটা পূৰণফল হিচাপে তাই গ'ল উৎপাদক মানে কি যেনেকৈ এইটোৰ উৎপাদক কি আছে 4 into 2 আমি এটা পূৰণফল হিচাপত প্ৰকাশ কৰিব বিচাৰোঁ তো সেইকাৰণে 3টা পদ থাকিলে দিঘাত বহুপদতো খুব বেছি 3টা পদ থাকে তো 3টা পদ থাকিলে তো আমি মধ্যপদ বিভাজন কৰিব লাগে অৰ্থাৎ 4টা পদত বিভাজন কৰিব লাগে তাৰপিছত আমি দুটা পদৰ পৰা আমি দুটা উৎপাদক উলিয়াব লাগে তো ইয়াত দুটা পদেই আছে প্ৰয়োজন নাই ইয়াত মধ্যপদ বিভাজন কৰা তো ঠিক আছে এতিয়া আমি কি কওঁ যে ইয়াৰ মানটো আমি ইউৰ মান এটা উলিয়াব লাগে যাতে এই বহুপদটোৰ মানটো 0 হৈ যায় ইয়াৰ মান 0 হ'ব যদিহে এই প্ৰতিটোৰ ভিতৰত 4u = 0 হ'ব বা u + 2 = 0 দুইটা হোৱাৰ প্ৰয়োজনটো নাই তো u = 0 divided by 4 মানে কি 0 কাৰণ 0ক 4 ডিভাইড কৰিলে 0 আহিব তো u = ইয়াত থাকিব -2 তো শূন্য নম্বৰৰ সমষ্টি 0 + -2 = তো 2 থাকিব ইয়াতে 2 ঠিক আছে -2 থাকিব তো এতিয়া আমি -2 আমি এটাৰে প্ৰকাশ কৰিব নোৱাৰি নেকি চাই লওঁ -8/4 তো এইটো -2 আহি যাব আকৌ উল্টি পেলাই তো ইয়াত আমি দেখিবলৈ পাইছোঁ এই -2 তো ইয়াতে নাই আছে নেকি নাই কেৱল 8টো আছে য'ত এইটো ইউৰ সহগ তো -2 বাহিৰত থাকি যাব ভিতৰত থাকিব ইউৰ সহগ অৰ্থাৎ নেগেটিভ সাইডটো বাহিৰত থাকে সদায় আগত যেনেকৈ পাইছিলোঁ x ৰ সহগ -x ৰ সহগ -2 বাহিৰত থাকে আৰু তলত কি আছে 4 যেটো ইউ স্কয়াৰ সহগ গুণফল 0 that means 0 divided by 4 লিখিব পাৰোঁ আমি পাৰোঁ নে নোৱাৰোঁ কাৰণ 0 আকৌ আহি যাব তো 0 টো কি আছে ইয়াত ধ্ৰুৱক পদ সঁচাকৈ ধ্ৰুৱক পদ 0 আছে
ইয়াত প্লাছ জিৰ' লিখিলে কিবা ভুল হ'ব জানো? কাৰণ ধ্ৰুৱপদ ইয়াত নাই, আৰু ইয়াত 4টো আছে ই স্কুৱাৰ হওক এক্স স্কুৱাৰ নহয়, কাৰণ ইয়াত চলকটো ইউ আছে। তো এনেদৰে আমি সত্যাপন কৰিব পাৰোঁ শূন্যবোৰ আৰু হকবোৰৰ মাজৰ সম্পৰ্ক। ইয়াৰ পিছত আৰু এটা আছে কুৱেশ্যন নম্বৰ 5। এইটো অলপ বেলেগ ধৰণৰ আছে, অফিচিয়েলি কেইটামান তোমালোকে নিজেই পাৰিবা এইখিনি চল্ভ কৰিব। তো চোৱা এইখিনি কেনেকৈ কৰিব পাৰোঁ। 5t স্কুৱাৰ মাইনাছ 15। ইয়াত দেখিবলৈ পাইছোঁ আমি যে ইয়াত আমি একো কমন ল'ব নোৱাৰোঁ। ইয়াত টি আছে, ইয়াত কিবা আছে যেন নাই। তো আমি দুটা উৎপাদকৰ ফলাফল হিচাপে কেনেদৰে প্ৰকাশ কৰিম? কিবা এটা পদ্ধতি লাগিব। তো এইটো আমি এটা অভেদ এ স্কুৱাৰ মাইনাছ বি স্কুৱাৰ, যিটো আমি লিখিব পাৰোঁ এ মাইনাছ বি টু এ প্লাছ বি, হয়নে? ইয়াৰ লেফ্ট সাইডত যদি এইটো থাকে তেতিয়া ৰাইট সাইডত এইটো আহিব। তো এই বহুপদটোৰ অনুসৰি অভেদ অনুসৰি বহুপদটো আমি উৎপাদক বিশ্লেষণ কৰিম। তো ইয়াত এ আছে, ইয়াত টি আছে, মানে কি ইয়াত টি এটা আহিব মাইনাছ ইয়াত বি স্কুৱাৰ, ইয়াত বি আছে, এই বি স্কুৱাৰ বৰ্গমূল আছে বি, তেনে 15ৰ বৰ্গমূল কি হ'ব? √15। বি স্কুৱাৰ বৰ্গমূল কি হয়? বি স্কুৱাৰ যদি কোনোবা আণ্ডাৰৰুট কৰি তেতিয়াহ'লে বি আহিব। তেনেকৈ ইয়াতো √15 লিখিব লাগিব, √15 ইনটু এ প্লাছ আছিল, গতিকে টি প্লাছ √15। তো দুটা উৎপাদকৰ ফলাফল হিচাপত আহি গ'ল এইটো, হয়নে? আকৌ পূৰণ কৰিলে কি হ'ব? এইটো আকৌ আহি যাব। এইটোতো আমি ইয়াতে প্ৰকাশ কৰিব পাৰোঁ, পূৰণ কৰিব পাৰোঁ। টি লৈ পেলাই ইয়াক পূৰণ কৰি দিয়া, আকৌ মাইনাছ √15 লৈ পেলাই ইয়াক পূৰণ কৰি দিয়া, তো অট'মেটিকেলি এইটো আহি যাব। কিন্তু আমি অভেদ অনুসৰি কি কৰিছোঁ? আমি ইয়াৰ পৰা ইয়ালৈ আনিব পাৰিছোঁ। আচ্ছা, এটাকে ইয়াততো আছিল, আমি টিৰ মান এনেদৰে উলিয়াব লাগিব যাতে এই বহুপদটো টি স্কুৱাৰ মাইনাছ 15ৰ মানটো 0 হৈ যায়। তেতিয়াহ'লে ইয়াৰ মান কেতিয়া 0 হ'ব? যদিহে ইয়াৰ দুটা উৎপাদক কি কি আছে, এটা আছে টি মাইনাছ √15, ইয়াৰ মান 0 হয়, বা টি প্লাছ √15ৰ মান 0 হয়, যিকোনো এটা। তো টি ইজ ইকুৱেল টু √15 আৰু এইটো হ'ব টি ইজ ইকুৱেল টু মাইনাছ √15। তো এইকেইটা শূন্য আহি গ'ল। এইকেইটা কেনেদৰে আহিছে? যে আমি ইয়াৰ মান শূন্য কৰিব লাগে, গতিকে উৎপাদককেইটাৰ মানৰ ভিতৰত যিকোনো এটা উৎপাদক 0 হ'ব লাগে, আৰু সেই অনুসৰি আমি টিৰ মান পাই গৈছোঁ, যিটো এই দুইটা প্ৰদত্ত বহুপদটোৰ শূন্য। আজি এতিয়া সমষ্টি আমি উলিয়াম। সমষ্টিটো কেনেদৰে হ'ব? প্লাছ ইয়াততো মাইনাছ আছিল, মাইনাছ √15, হয়নে? তো এটা মাইনাছ এটা প্লাছ, ইয়াৰ অৰ্থটো কি হ'ল? √15 মাইনাছ √15 আহি যাব, আনচাৰ আহিব 0, হয়নে? তেতিয়াহ'লে ইয়াত আমি এইটো একে লিখিব পাৰিম নে নোৱাৰিম? 0/1 পাৰিম, হয়নে? 1 মই কিয় আনিব বিচাৰিছোঁ? কাৰণ টি স্কুৱাৰৰ হকটো লাগিব। আগতে কি ইয়াত টি স্কুৱাৰৰ হক আহিছিল, হয়নে? তো এইটো তোমালোকে মনত ৰাখিব লাগিব যে ইয়াত চলকটোৰ স্কুৱাৰৰ হক থাকে তলত, আৰু ওপৰত থাকে কি এই মধ্যপদটোৰ হক। ইয়াত মধ্যপদটো নাই, গতিকে 0 আহি গৈছে। অৰ্থাৎ টিৰ হক, ইয়াত টি আছে নেকি? নাই, ইয়াত টি পদটো নাই, টি চলক থকা পদটো, গতিকে টিৰ হকটো এনেকৈ আহি যাব। আৰু এইটো আমি ইয়াতো দিব পাৰি, এনেদৰে দিলেও কোনো অসুবিধা নাই। মাইনাছ 0/1, তো এইটো হ'ব টি স্কুৱাৰ হক। ঠিক আছে, গুণফল
গতিকে গুণফল কি আহিব ইয়াত মাইনাছ ইয়াত প্লাছ আছে গতিকে মাইনাছ থাকিব এনচাৰত আৰু √15 দুইটা পূৰণ হ'লেতো 15 আহি যাব -15 তো -15 ডিভাইডেড বাই 1 তো লিখিব পাৰোঁ আমি হয়নে নহয় এটা অটোমেটিক্যালি আহি যাব ইয়াত কোনোবাই 4 দিব পাৰিব জানো 2 দিব পাৰিব জানো একো দিব নোৱাৰিব কেৱল 1 দিব পাৰিব কাৰণ 1 দিলেতো এইটো আকৌ আহিব কিন্তু ইয়াত তলত কিবা কিবি দিব পাৰে কিন্তু আমি এইটো চাই পেলাই দিব লাগিব যে ইয়াত t² আছে t² হওক 1 আছে গতিকে আমি আমাৰ প্ৰয়োজন আছে ইয়াত 1 দিব তো -15 এটা ধ্ৰুবক পদ ইয়াত সঁচাকৈ আছে 1 t² হওক কেৱল নম্বৰ 6 টো দি আছো কতক বিশ্লেষণ কৰি দিয়া আছো তোমালোকে নিজে এইখিনি কৰিবা শূন্যবোৰ লৈ যাব আৰু সববোৰ আৰু শূন্যবোৰৰ মাজত সম্পৰ্ক আহি যাব নম্বৰ 6 তো ইয়াত কি আছে 3x² - x - 4 তো ইয়াৰ মধ্যপদ বিভাজন কৰিব লাগিব কাৰণ তিনিটা পদ আছে ঠিক আছে ইয়াত কি আহিব x আছে মাজত এইটো মই পিছত লিখিম ইয়াত 3 ইয়াত 4 পূৰণফল কিমান হ'ব 12 তো এনে দুটা সংখ্যা উলিয়াব লাগিব যাতে পূৰণফল 12 আৰু ইয়াত মাজত কি আছে x ৰ হওক 1 গতিকে বিয়োগফল আহিব লাগিব 1 এই দুটা সংখ্যা কি হ'ব 4 আৰু 3 হ'ব আকৌ কাৰণ 4 * 3 12 আৰু 4 - 3 1 গতিকে ইয়াত হওক 1 আছে 1 তো আহিবই লাগিব তো 4 - 3 x - 4 এইটো আহিব ইয়াত 3 কমন লৈ ললে সৰি 3 তো কমন নাযায় ইয়াতে দুটা পদ আছে x কমন যাব 3x মানে 3x - 4 আৰু ইয়াত কি কমন যাব +1 আৰু একো নাই কাৰণ ইয়াততো 3x - 4 আছে এইটো আহিব লাগে নহয় জানো গতিকে 1 কমন ললে হৈ গ'ল তো এটা হ'ব x + 1 আৰু এটা হ'ব 3x - 4 এটা উত্তৰ তো এইকেইটা কেনেদৰে আহিব ইয়াৰ মান 0 হ'ব মানে কি 3x² - x - 4 ৰ মান 0 শূন্য হ'ব যদিহে x + 1 = 0 বা 3x - 4 = 0 ইয়াৰ ভিতৰত যিকোনো 0 হ'ব লাগে তো x = -1 আৰু x = 4/3 -4 ইফালে আহি গ'লে কি হ'ব +4 আৰু 3 ইয়াত পূৰণ হৈ আছে x ৰ লগত এইফালে গ'লে ডিভাইড হৈ যাব 4/3 তো এইখিনি আমি ইয়াত যোগফল হিচাপত আমি প্ৰকাশ কৰিব পাৰোঁ তো এইখিনি তোমালোকে নিজে কৰিবা মই এইখিনি দিয়া নাই বাকিলে মই ইয়াত বুজাই দি আছোঁ যোগ কৰাৰ পিছত কি হ'ব এইটো ইয়াত কি আছে -1 4/3 তো ইয়াত লসাগু ল'লে কি হ'ব 3 ওপৰৰ তলত আহি যাব তো -3 + 4 / 3 -1/3 তো আমি দেখিবলৈ পাইছোঁ যে ইয়াত -1 টো সৰি মই ইয়াত -1 দি দিছোঁ এইটো +1 আছিল তো এইটো আমি ইয়াতে লিখিব পাৰোঁ -8 to -1 তাহলে কি হ'ব +1 আহি যাব +1 তো আহিবই লাগে কাৰণ ইয়াত 4 - 3 তো +1 থাকিব কাৰণ ডাঙৰ সংখ্যাৰ আগত প্লাছ আছে তো এইটো কি আছে -1 টো সঁচাকৈ x ৰ সহগ আৰু 3 টো কি আছে x² সহগ এনেদৰে পূৰণফল ল'লে কি পাব আমি 4/3 that means -4/3 পূৰণফল ল'লে তো -4/3 কি হৈ আছে -4 আছে ধ্ৰুবক পদ 3 আছে x² সহগ তো এইটো আমি ইয়াত আনিব পাৰোঁ এইটো তোমালোকে নিজে কৰিবা তো আজিলৈ ইমানেই থাকক নেক্সট ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 2 টো আমি সলভ কৰিম তো আজিলৈ ইমানেই থাকক গুড বাই